নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। এই লাড়ুটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। টেষ্টিৰ লগতে হেল্থিও হয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই লাড়ুটো বনাবলৈ এবাটি বগা তিল লৈছোঁ বাতিৰ দৰে। এতিয়া মই তিল বাটি মিডিয়াম ফ্লেমত ভাজি ল'ম। মই তিল বাটি 2 মিনিট সময় মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে বুট দাইল লৈছোঁ। ধুই ভালদৰে অলপ শুকুৱাই ল'ব, নহ'লে কটন কাপোৰে লগতে মোহাৰি ল'ব। মই বাতিৰ দৰে একেটা বাতিৰে দিছোঁ। আধা বাতি দি দিছোঁ। তিল এবাটি লৈছোঁ আৰু বুট দাইল আধা লৈছোঁ। এতিয়া গোটেইখিনি এইদৰে ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মোৰ তিল আৰু বুট দাইলখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। দেখিছেনে? ভালদৰে মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'ব। এতিয়া মই নমাই একেখন কেৰাহীতে মই বাদাম লৈছোঁ। এতিয়া মই মিডিয়াম ফ্লেমত বাদামখিনিও ভাজি ল'ম। আপোনালোকে যি ড্ৰাই ফ্ৰুটছ থাকে তাকে দিব পাৰিব। মই বাদামখিনি অলপ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে 15টা আলমণ্ড দি দিছোঁ। যি ড্ৰাই ফ্ৰুটছ থাকে, আপোনালোকৰ চিডছ থাকে, যি থাকে দিব পাৰিব। এইদৰে বনাই আপোনালোকে ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। মোৰ বাদাম আৰু আলমণ্ডখিনি ভাজি লোৱা হৈছে। এতিয়া মই ইয়াতে চিডছ অলপ দি দিছোঁ। আপোনাৰ ওচৰত যি থাকে তাকে দিব পাৰিব। এইখিনিও মই এইদৰে অলপ 1-2 মিনিট সময় লৰাই ল'ম কেৰাহীখনত। ইয়াত মই ইলাচি দিছোঁ 3টা। গোন্ধটো ভাল আহে সেইকাৰণে দি দিছোঁ। ভাল পালে দিব, আৰু যদি বেয়া পায় নিদিলেও কথা নাই। এই গোটেইখিনি মই ভালদৰে ভাজি লোৱা হৈ গ'ল। এইদৰে ভাজি ল'ব। এতিয়া মই নমাই লওঁ। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা কৰি মই মিক্সিত গুড়ি কৰি ল'ম। ইয়াৰে মই অলপ বগা তিল থৈ দিম। এইখিনি অলপ ঠাণ্ডা হৈছে। এইদৰে মই 5-6 চামুচ বগা তিল এইদৰে ৰখাই দিছোঁ। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। গোটেইখিনি বস্তু এইদৰে গুড়ি কৰি ল'ব। মই বাদামৰো বাকলি গুচোৱা নাই, এইদৰে ৰখাই দিছোঁ। অলপ গোটা গোটা থাকিলে লাড়ুকেইটা খাবলৈ বেছি টেষ্টি হয়। একেবাৰে মিহি কৰা নাই, এইদৰে ৰখাই দিছোঁ। দেখিছেনে? এইদৰে। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই একেখন কেৰাহীয়ে লৈছোঁ। ইয়াতে মই উতলাই থোৱা গুড় আছিল। মই তিল লোৱা বাতিৰ দৰে এবাটি দি দিছোঁ। আপোনালোকক মই কৈ দিম কিমানখিনি জোখত দিব লাগে। এতিয়া মই গুড়খিনি উতলাই ল'ম। দেখিছেনে? এইদৰে উতলিছে। এতিয়া মই গেছ অফ কৰি দিম। মই গেছ অফ কৰি ল'লোঁ। বেছি সময় উতলাই থাকিব নালাগে। এতিয়া মই ইয়াতে লাড়ুৰ মিশ্ৰণখিনি যিটো মই প্ৰথমতে মিক্সিত গুড়ি কৰি থৈ দিছিলোঁ, গোটেইখিনি এইদৰে দি দিছোঁ। দি ভালদৰে মিলাই ল'ম। এতিয়া মই আপোনালোকক গুড়ৰ পৰিমাণখিনি কৈ দিম। আপোনালোকে মই প্ৰথমতে এবাটি তিল লৈছিলোঁ। আপোনালোকে গুড়খিনি ল'ব। এবাটি তিল লৈছোঁ। বাকীখিনি যিখিনি বস্তু লৈছোঁ একেটা পৰিমাণতে আপোনালোকে দিব পাৰিব। এবাটি আৰু আধা গুড় দি দিব। গুড়খিনি আপোনালোকে 1-2 চামুচ পানী দি উতলাই ল'ব। উতলাই যেতিয়া গুড়খিনি গলিব আৰু বেছি উতলাই নাথাকিব। বেছি যদি উতলাই থাকে কিন্তু একেবাৰে লাড়ুকেইটা টান হ'ব, খাবলৈ বেয়া হ'ব। আপোনালোকে গুড়খিনি গলাই ল'ব। লৈ এইদৰে লাড়ুৰ মিশ্ৰণখিনি মিলাই ল'ব। দেখিছেনে? এইখিনি গৰম হৈ আছে, ঠাণ্ডা হ'লে আৰু ডাঠ হৈ পৰিব। মই গেছৰ পৰা নমাই ল'লোঁ।
এতিয়া মই লাড়ুকেইটা বনাই যাম। আপোনালোকে এইদৰে দেখিলে ভাবিব ঢিলা হৈ আছে, কিন্তু আপোনালোকে যেতিয়া বনাব তেতিয়া গম পাব। এইদৰে মই চামুচ এখনত লৈ লৈছোঁ, জোখটো তেতিয়া লাড়ুকেইটাৰ সমান হ'ব। অলপ গৰমেই হৈ আছে, এইদৰে বনাই যাব লাগিব। এয়া দেখিছেনে? এয়া মই প্ৰথমতে থৈ দিয়া তিলখিনি এইদৰে দি দিছোঁ। এইদৰে দি আকৌ এইদৰে এবাৰ লৈ এইদৰে গোল কৰি লৈছোঁ। একেবাৰে সহজতে ধুনীয়া লাড়ু এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব, ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। এয়া দেখিছেনে? এটা মোৰ হৈ গ'ল, আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব, সমান জোখত হ'ব। এইদৰে বনালে এইদৰে গোল কৰি ল'ব। এতিয়া মই ইয়াত তিলখিনিত এইদৰে দি দিছোঁ। এইদৰে ল'ৰা ছোৱালীক খুৱাব লাগে। আপোনালোকে বনাব, আপোনালোকে চেনিৰেও বনাব পাৰে। চেনিখিনিও একেদৰে গলাই দিব লাগিব। এয়া মই দুটা আপোনালোকক বনাই দেখাই দিলোঁ। এইদৰে মই গোটেই লাড়ুকেইটা বনাই ৰেডি কৰি লওঁ। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে ঘৰত একেবাৰে সহজতে টেষ্টি লাড়ু এটা এইদৰে বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।